আজনী আজি 1.5 বছৰ হ'ল তুমি আমাৰ ঘৰলৈ আহা আমাৰ ঘৰখন বাৰু তুমি আমাৰ মানুহবিলাকক বাৰু তুমি কেনেধৰণে পাইছা কেনেকুৱা পাইছা কোৱাচোন ক'বই নালাগে আৰু কি ক'ম মানে ক'বলৈ ভাষা নাই মানে আপোনাক পাই পেলাই মোৰ মানে মালেও মনত নপৰা অনুভৱ হৈছে দেউতাতো দেউতাই ভন নিকুৱে মানে আপোনালোক গোটেইখিনি মানুহ মানে মোৰ কাৰণে ভগৱান তুল্য ইমানে কৈছোঁ আৰু কি ক'ম হয় জানো হয় তাৰপিছত মই তোমাক কি বাচক বা মোৰ 2টা ল'ৰা ছোৱালী এজন জোঁৱাই আৰু তুমি এতিয়া 4টা মোৰ ল'ৰা ছোৱালী 4টা ল'ৰা ছোৱালীয়ে মই কেনেকৈ সুখত থাকে কেনেকৈ ভাল হয় এইকেইটা মই চিন্তা কৰোঁ আৰু মই মোৰ হালতকৈ তোমালোকৰ ব্যতিক্ৰম নেদেখোঁ আৰু তুমিয়ে ঘৰৰ লক্ষী ছোৱালী বিয়াই দিলোঁ তোমাৰ ওপৰতে ঘৰখনৰ উন্নতি নিৰ্ভৰ কৰে তুমিয়ে সকলোকে মৰম চেনেহে ৰাখি ওচৰ চুবুৰীয়া সকলোকে ৰাখি মৰম চেনেহেৰে সকলোকে তুমি ৰাখিবা বুলি মই আশা কৰিছোঁ সেই আশাৰে তোমাক মই লক্ষী হিচাপে আমাৰ ঘৰলৈ লৈ আহিছোঁ দেই গতিকে মোৰ এজনী জীয়াৰী মোৰ বোৱাৰী মোৰ চবেই তুমি আৰু হয়নে বাৰু মোক কেনেকুৱা লাগিছে তোমাক মোৰ ভাল লাগিছে বহুত জীয়াৰীজনীৰ নিচিনাই লাগিছে জীয়াৰীজনী কিবা ব্যতিক্ৰম মই পোৱাই নাই জীয়াৰী যিখিনি পালোঁ তোমাৰ পৰা মই সেইখিনি পাইছোঁ এজনী জীয়াৰীয়ে যিখিনি সুখ দিয়ে মাকক সেইখিনি মই তোমাতকৈ বেছিহে পাইছোঁ মই অলপ বেছিহে পাইছোঁ তুমি ৰন্ধা বঢ়াটো মোক কৰিবলৈ নিদিয়াই হ'লা তুমিয়ে ৰন্ধা বঢ়া কৰি দিয়া চবকে তুমিয়ে খোৱা গতিকে মই বৰ ভাল পাইছোঁ মই তোমাক আগৰ দিনৰ যিবোৰ শাহু বোৱাৰী বৈৰী শাহু বোৱাৰী আজিকালি চিৰিয়েল বোৱাৰী ঘৰতে গুচি যাব লগা হয় শাহুৰ অত্যাচাৰত গতিকে আজিৰ দিনত শাহু আৰু বোৱাৰীৰ পাৰ্থক্য প্ৰত্যেক শাহুৱে শিক্ষিত আৰু প্ৰত্যেক বোৱাৰীয়ে শিক্ষিত শাহু বোৱাৰীৰ মাজত যাতে কোনো দ্বন্দ্ব থাকিব নোৱাৰে তাৰে মই কিছুমান আদৰ্শ যেন ৰাখি থৈ যাব পাৰোঁ তাকে মই চিন্তা কৰোঁ তোমাক যেনে কুসুমলৈ মানে কুশলে ৰাখিব পাৰোঁ মোক সেইটোৱে মোৰ চিন্তা তুমি যাতে কষ্ট নোপোৱা তুমি বাৰু কিবা কষ্ট পাইছা নেকি ইয়াত সেইটো কোৱাচোন নাই পোৱা খোৱা বোৱা পিন্ধা উৰাত কিবা পাইছা নেকি নাই পোৱা আৰু তুমি এটা কথা মই সদায় লক্ষ্য কৰোঁ তুমি যে চাদৰ মেখেলা পিন্ধি ভাল পোৱা সেইটো কাৰণে মই বৰ ভাল পাইছোঁ আৰু সেইটোৱে মোৰ বেষ্ট মানে আৰু কেলে বেষ্ট কপা তুমি অসমীয়া সংস্কৃতি ৰাখিব বিচাৰে যদি বোৱাৰী আজিকালি বোৱাৰীয়ে দেখিছোঁ নাইটি চুইজাৰ পিন্ধে হয় প্ৰয়োজন সাপেক্ষে পিন্ধিব লাগে প্ৰয়োজন সাপেক্ষে মটৰচাইকেল চলাওঁতে গাড়ী চলাওঁতে এইবিলাক পিন্ধে কিন্তু তুমি সময়টো হ'ব কিন্তু এতিয়ালৈকে সদ্যহতে তুমি অসমীয়া কাপোৰযোৰ অসমীয়া খাদ্য গতিকে অসমীয়া সংস্কৃতি বজাই ৰখাত যথেষ্টখিনি তুমি পাৰ্গত এটা কথা কি জানে নাই আকৌ কোৱাচোন মই যে ভিতৰত যে হেৰি কুৰ্তা পিন্ধি যে ফটো মাৰোঁ নহয় তাৰ কাৰণে মই আক্ষেপ নাই নহয় তুমি মাৰা মাজে মাজে আৰু তোমালোকে ব্যক্তিগত স্বাধীনতাত মই বৰকৈ হস্তক্ষেপ নকৰোঁ ব্যক্তিগত স্বাধীনতা কিন্তু সেই স্বাধীনতা তুমি সৎভাৱে ব্যৱহাৰ কৰিব লাগিব অসৎভাৱে নহয় সৎভাৱে ব্যৱহাৰ কৰিব লাগিব সেই স্বাধীনতাখিনি মই বোৱাৰী বুলি কটকটীয়া শাসনৰ মাজত মই নাৰাখোঁ তোমাৰ ব্যক্তিত্ব আছে তোমাৰ প্ৰতিভা আছে সেই প্ৰতিভাৰে তুমি আগবাঢ়ি যাব লাগিব এটা কথা কওকচোন মা মই মানে বনাব জানো নাই তুমি ভাল জানিছা জনাখিনি জানিছা নজনাখিনি শিকি লৈছা শিকিবলৈ তোমাৰ আগ্ৰহ আছে সেইটোৱে মই ভাল পাইছোঁ শিকাৰ আগ্ৰহটো থকাটো বহুত ডাঙৰ কথা মই যদি কি জানো তুমি চাই থাকা আৰু মই যিখিনি কৈছোঁ তুমি ভালকৈ শিকি আহিছা ইয়াতো ভালকৈ শিকিছা গতিকে বনাত যথেষ্ট তোমাৰ হেৰি আছে গতিকে বনাই মেলি খোৱাটো হেৰি আছে আগ্ৰহ আছে সেই আগ্ৰহখিনি ভাল পাইছোঁ কিছুমান বোৱাৰী ভাত ৰান্ধিবলৈ বৰ টান পায় গতিকে আমাৰ চাৰিওটা আমি একে অৰ্থনীতিৰ মাজত থকা মানুহ এটকাৰে আমি এটকাৰ তলত থকা চাৰিওটা গতিকে আমাৰ অৰ্থনীতি একে গতিকে এই অৰ্থনীতি একে হোৱাৰ কাৰণে আমি বিভেদ ঠাই হ'ব নোৱাৰোঁ আমি 10 টকাৰ তলত 4টা
গতিকে আমাৰ একে অৰ্থনীতি, একে আমাৰ সম্পদ, একেখিনিয়ে বস্তু, আমি চাৰিটা একেখিনি বস্তুৰে গৰাকী, গতিকে তাত প্ৰভেদ থাকিব নোৱাৰে, তাত কোনো আঁৰ-বেৰো থাকিব নোৱাৰে, লোকভাকো থাকিব নোৱাৰে। কাৰণ আমাৰ ঘৰখনত কোনো আঁৰ-বেৰ নাই, এতিয়ালৈকে কোনো আঁৰ-বেৰ নাই, কোনো বস্তু আঁৰকৈ নথওঁ। গতিকে তোমাৰো যিটো দেখিছোঁ আঁৰ-বেৰ নাই, মই ভাল পাইছোঁ। গতিকে আমি এইটো পৰিৱেশত যেন সদায় থাকিব পাৰোঁ, মানুহক যেন তেনেকৈ উচহাৰ কৰিব, এয়াই মানে তোমাৰ পৰা আশা কৰিছোঁ। এটা কথা যে কি জানেনে, আপুনি যে মানে আপোনাৰ বহুত ভাল গুণ আছে কি জানে, চবেই কয় আমি যে ক'ভিড চেণ্টাৰত আছিলোঁ, তেতিয়া যে আমাৰ ৰুমত যে মানুহ দুগৰাকী আছিলে, তেখেতলোকেতো কৈছে তোমাৰ মায়ে যে চব কথা পজিটিভ লয়, নিগেটিভ কি নেদেখে নেকি? অঁ, মই এটা কথা দেই, মই মানুহৰ নিগেটিভটো নাচাওঁ, সদায় পজিটিভটো চাওঁ, সদায় মানুহৰ ভাল গুণটো চাওঁ, মানুহক বেয়া কৰিবলৈ নাচাওঁ। চবেই ক'ব এইটো কথা, চবেই কয়, মই কাকো মই অন্যায় নকৰোঁ, মিছা বিচাৰ নকৰোঁ, মোক ঢেৰ কৰক। এতিয়া আমি ক'ভিড চেণ্টাৰৰ পৰা আমি আহিলোঁ, আমি এই 3জনে ক'ভিডৰ বলি, আমি 2জনে ক'ভিডৰ বলি, ক'ভিড চেণ্টাৰৰ পৰা আহিলোঁ আমি। কিন্তু ক'ভিড চেণ্টাৰৰ পৰা আহি আমি এতিয়া 15 দিন 16 দিন আকৌ আমি কোৱাৰেণ্টাইন কৰিছোঁ। গতিকে কোৱাৰেণ্টাইন আনৰ অপকাৰ নহয়, কিন্তু আমি থাকিলে নিজে নিজে আমি টেষ্ট কৰিছোঁগৈ, নিজে আমাক কোনো ষ্টিল নকৰিলে, কোনো চৰকাৰে দায়িত্ব নল'লে, আমি নিজে নিজে দায়িত্ব লৈ নিজে নিজে খাই বৈ আকৌ ঘৰলৈ গুচি আহিছোঁ। এইয়া টেবুলৰ ওপৰত তুমি মই আজি কথা বতৰা চলিছে। এটা কথা মনত পৰেনে, এই ক'ভিড চেণ্টাৰত যে ডাঙৰ ডাঙৰ মাছ কিপিচ? অঁ, মোৰ বেয়া লাগিল আকৌ ল'ৰাটোৱে খাব নাপালে যে, কিন্তু মাছটো লোকেল মাছৰ পিচটো দেখি কিন্তু বৰ ভাল লাগিলে দেই। বা ইমান চৰকাৰৰ তৎপৰতা, চৰকাৰে ইমান দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে, মই আচৰিত মানিলোঁ। আমি ক'ভিডৰ বলি, আমি গৈ তাত সোমালোগৈ, যোৱাৰ পিছত আমি ঠিক 7টা বজাত আমি সোমাইছোঁ, 8টা বজাত আমাক ভাত দিছে, দেখিছে মাংস, দাইল, চব্জি, নেমু, পিঁয়াজ, জলকীয়া, আচাৰ। প্ৰথম সাত ভাত আমি এয়াই খাইছোঁ। তাৰপিছত দেখিছোঁ ৰাতিপুৱা আমি কিন্তু কোনো অসুস্থতা অনুভৱ কৰা নাই, সুস্থভাৱে 4টা বনাই খাইছোঁ। ৰাতিপুৱা ৰুটি 4টা আৰু টক বনাইছে, মটৰৰ ঘুগুনি বনাইছে, খেজুৰ দিছে, লালমোহন দিছে। ইমানেই সুন্দৰকৈ চৰকাৰে দায়িত্ব লৈছে। যদি চৰকাৰে কোনোবাই ক্ৰিটিচাইজ কৰে আমি কিন্তু বেয়া পাম, কাৰণ চৰকাৰে যথেষ্ট, আৰু লগে লগে আমাক কি দিছে, ডক্টৰ আহিছে, দাঁত ঘঁহিবলৈ টুথপেষ্ট, টাৱেল, বিচনা চাদৰ, গাৰু, তাৰপৰা চাবোন, তাৰোপৰি আমাক ৰাতি মহে খালে মহ আঁতৰাবৰ কাৰণে আমাক দিয়ে কচুৱা। আচৰিত মানি গ'লোঁ মই, মানে চৰকাৰৰ এই দায়িত্ব কৰ্তব্য যেনেধৰণে লৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাক স্বাস্থ্যমন্ত্ৰী হিচাপে ইমানেই উপযুক্ত অনুভৱ কৰিছোঁ, ইমানেই ভাল পাইছোঁ, তেওঁ যেন সদায় দীৰ্ঘায়ু হয়, এইটোৱেই কামনা কৰিছোঁ। কিন্তু ক'ভিড চেণ্টাৰত আমি আমি কষ্ট নাপালোঁ, হয়নে নহয় বাৰু? আৰু এটা আশ্চৰ্য কথা, আজিকালি হোটেলবিলাকতো চবেই লোকেল মাছ দিয়ে, চালানী মাছ দিয়ে, কিন্তু ক'ভিড চেণ্টাৰত আমাক এপিচ ডাঙৰ ডাঙৰ এপিচ লোকেল মাছ দিছে। লোকেল মাছ খাই মানুহে যাতে অসুস্থ, চালানী মাছ খাই মানুহ অসুস্থ নহওক, সেই ব্যৱস্থাৰে ক'ৰ পৰা বিচাৰি লোকেল মাছ বিচাৰ নাজানো। হয় দেই, বাপৰে, হয় নাই বাৰু কচোন? গতিকে আমি এইবিলাক, এতিয়া আমি 2জনী আৰু ডক্টৰো আহে, আৰু 2 বেলা ডক্টৰে আমাক ভিজিট দিয়ে, আৰু লগে লগে কি হয় কি নহয় খবৰ লয়। অক্সিজেন জোখে, আমাৰ জ্বৰ জোখে। বাবাৰ অকণমান জ্বৰ হৈছিলে সঁচা, কিন্তু তাৰ জ্বৰ কাহ ঔষধে পেৰাচিটামল খুৱাই তাক ভাল হ'ল। গতিকে আমি ক'ভিড চেণ্টাৰৰ পৰা অহাৰ পিছত ক'ভিড চেণ্টাৰত যিখিনি পালোঁ, আমি চৰকাৰক ভুৰুকি প্ৰশংসা কৰিছোঁ। কিন্তু এটা কথা বেয়া লাগিছে, আমাৰ মানসিকতাখিনি বহুত হৈছে, কাৰণ ক'ভিড চেণ্টাৰৰ পৰা অহা বুলি আমাকজন চবেই ডাঙৰ ডাঙৰ চকুৰে তেনেকৈ চকুৰে আমাক খাইছে। আমি যেন বিৰাট মানে ভুল কৰি আহিছোঁ, আমাৰ যেন গাত কিবা এটা আছে, এনেকুৱা ধৰণৰ ধাৰণাবিলাক দেখি পেলাই মনটো খুব কোচ খাই গৈছে, বেয়া লাগিছে। আৰু আজি ভালো লাগিছে, কিন্তু তেখেতসকলকো বেয়া লগা নাই, কাৰণ কেলৈ বেয়া পোৱা নাই, তেখেতে ভয় কৰে। তেখেতসকলে
ভয় কৰিছে বুলি মই ভাবি লৈছোঁ আৰু কাৰণ ক'ভিড বুলি ক'লে COVID-19 বুলি ক'লে 19 বুলি ক'লে চবেই ভয় কৰিব গতিকে আমি চৰকাৰ সেই মানুহখিনিকো আমি বেয়া পোৱা নাই মাত্ৰ ভগৱানৰ ওপৰত ভৰসা কৰি আমি এই পৰ্যায় পাইছোঁহি আজি ভাল লাগিছে হয় নহয় মনটো আজি আলহী আহিছে আমাৰ ঘৰলৈ কেইবাজন আলহীয়ে খবৰ আলহী আহিছে আৰু আজি ভালো লাগিছে ভাল লাগিছে ল'ৰাহঁতৰ আৰু মোৰ ছোৱালীজনী ল'ৰাটো নাতিটো আৰু শাহু এজনে নিগেটিভ হোৱাৰ কাৰণে আজি বহুত ভাল লাগিছে ইমানেই মনটো ভাল লাগিছে আজিহে যেন মূৰৰ পৰা বোজাটো পৰি পৰিছে আৰু এইটো চেগতে যেনিবা কিছুমান মানুহক চিনি পোৱা গ'ল আৰু কিন্তু বিপদৰ বন্ধু সম্পদৰ বন্ধু চিনি পোৱা যায় সেইটোৱে এই ক'ভিড হেৰিয়াতে এতিয়া ভালকৈ বুজিলোঁ বিপদৰ বন্ধু কোন আৰু সম্পদৰ বন্ধু কোন শত্ৰু মিত্ৰ চিনাকিৰ যথেষ্ট সুযোগ আছে নহয়নে নহয় বাৰু কথাটো গতিকে আমি এতিয়া আমাৰো বক্তব্য সময় সামৰণি হৈছে ভাত খাবও হ'ল ভাতটো আজি ল'ৰাটোৱে ৰান্ধিছে গতিকে আমি আৰু আজিলৈ সামৰিলোঁ গুড নাইট গুড বাই বাই বাই